নমস্কাৰ হেল্ল' এভৰিৱান আটাইকে আকৌ এবাৰ অসমীয়া বিজ্ঞাপন চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ছেপ্টেম্বৰ মাহৰ বৃহৎ নিযুক্তি নতুন এটি জব ইনফৰ্মেটিভ ভিডিঅ'। গতিকে এনেকুৱা জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো বজাই দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চাওক, এইটো এটা বিগ আপডেট আপোনালোকৰ কাৰণে আহিছে। 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ বিভিন্ন পোষ্ট। বিভাগটো হৈছে UPSC বিভাগৰ পৰা ভালেখিনি পোষ্ট ওলাইছে। ইচ্ছুক কেণ্ডিডেটসকলে অতি সোনকালে আপোনালোকে এপ্লাই কৰিব পাৰে। এপ্লাই ডেট ষ্টাৰ্ট হৈছে। ইয়াতে মই আপোনালোকক কওঁ যে 2026ত এপ্লাই কৰি এক্সাম দি শেষ কৰি 2027তহে আপোনালোকৰ নিযুক্তিখন দিয়া হ'ব। গতিকে আপোনালোকে কেয়াৰফুলি আপোনালোকে যিমানখিনি পোষ্ট ওলায় গোটেইখিনিত এপ্লাই কৰি থাকিব, কিয়নো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে 27ত অকল ভেকেঞ্চিখিনিহে ওলাব, 26ত অকল ভেকেঞ্চিখিনিহে ওলাব। আমাৰ চাকৰি 27তহে দিব, 2 লাখ চাকৰি দিব। গতিকে আপোনালোকে যিকোনো বিভাগৰ পৰা এডভাৰটাইজ ওলাওক, আপোনালোকে এপ্লাই কৰিবলৈ নাপাহৰিব। আপোনালোকে মনোযোগ সহকাৰে এপ্লাই কৰিব আৰু এডভাৰটাইজসমূহ অতি সোনকালে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ৰাখিব, ঠিক আছে। এতিয়া চাওঁ আহক আমি কোনটো বিভাগত কিমানটা কেনেকুৱা পোষ্ট ওলাইছে, মই ডিটেইলছত গোটেইখিনি জনাম। চাওক, UPSC EPFO ৰিকুৱাৰমেণ্ট 2026 80টা পোষ্ট ওলাইছে। ইয়াতে অনলাইন এপ্লাই কৰিব লাগিব। ইয়াতে আপোনালোকে BA পাছ কৰিলেই এপ্লাই কৰিব পাৰিব। BA পাছ কৰা সকলো কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। অৰ্গেনাইজেশ্যনটো হৈছে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন UPSC। এজ লিমিটটো হৈছে 35 ইয়াৰ্ছ। এপ্লিকেশ্যন ফিজ আপোনালোকৰ 25 টকা। ষ্টাৰ্ট ডেট হৈছে 22 আগষ্ট। আপোনালোকৰ এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, পৰহিৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰিব পাৰিব। আৰু লাষ্ট ডেটটো হৈছে 11 ছেপ্টেম্বৰ। মনত ৰাখিব, ষ্টাৰ্ট ডেট হৈছে 12 আগষ্ট আৰু লাষ্ট ডেট হৈছে কিমান, 11 ছেপ্টেম্বৰ। এইখিনি ডিটেইলছত গোটেইখিনি মনত ৰাখিব। এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগে গোটেইখিনি মই দিম। ইয়াত চাওক, ভেকেঞ্চি ডিটেইলছ, টোটেল পোষ্ট 80টা, এছিষ্টেণ্ট পোষ্ট। ইয়াতে চাওক, URৰ কাৰণে 29টা, EWSৰ কাৰণে 8টা, OBCৰ কাৰণে 18টা, SCৰ কাৰণে 15টা আৰু STৰ কাৰণে 10টা আছে। এজ লিমিটটো দিয়া আছে, এজ ৰিলেক্সেশ্যন আছে। EWSৰ কাৰণে 35 বছৰ, OBCৰ কাৰণে 38 বছৰ, ST SCৰ কাৰণে 40 বছৰ আৰু PWBDৰ কাৰণে আছে 45 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপুনি BA পাছ কৰিলে আপুনি এই চাকৰিটোত এপ্লাই কৰিব পাৰিব। গতিকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব। আজিকালি প্ৰায় ষ্টুডেণ্ট BA পাছ কৰাই আছে। গতিকে আপোনালোকে এই চাকৰিটোত এপ্লাই কৰক। অতি সোনকালে ডেট আপোনালোকৰ ভালেখিনি আছে বুলি আপোনালোকে পিছুৱাই নথ'ব। আপোনালোকে এতিয়াৰ পৰাই ষ্টাৰ্ট কৰক। পৰহিৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং ডেট। ইয়াতে ইম্পৰ্টেণ্ট ডেট চাওক, ষ্টাৰ্টিং ডেট হৈছে 22 আগষ্ট আৰু লাষ্ট ডেট হৈছে 11 ছেপ্টেম্বৰ। আৰু যদি কিবা জানিব লগা থাকে মোক কমেণ্টত কমেণ্ট কৰিব পাৰে, লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচ।